সমগ্ৰ দেশতে চিকিৎসকৰ ক্ষোভ 24 ঘণ্টিয়া বন্ধৰ আহ্বান 24 ঘণ্টা চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব ৰোগী এইবাৰ সমগ্ৰ দেশজুৰি চিকিৎসকৰ ধৰ্মঘট 24 ঘণ্টা ধৰি চিকিৎসা সেৱাৰ পৰা আঁতৰি থাকিব আধুনিক চিকিৎসা বিজ্ঞানৰ সকলো চিকিৎসক ধৰ্ষণৰ বলি হোৱা মহিলা চিকিৎসকৰ ন্যায়ৰ দাবীত এই ধৰ্মঘটৰ ঘোষণা কৰিছে ভাৰতীয় চিকিৎসা সংস্থাই 24 ঘণ্টা ধৰি চিকিৎসা সেৱাৰ পৰা আঁতৰি থাকিব দেশৰ চিকিৎসক সমাজ ভাৰতীয় চিকিৎসক সংস্থাই ঘোষণা কৰিছে এই কথা সংস্থাই ঘোষণা কৰা অনুসৰি অহা 17 আগষ্ট শনিবাৰে পুৱা 6 বজাৰ পৰা 18 আগষ্ট দেওবাৰে পুৱা 6 বজালৈকে তেওঁলোকে ধৰ্মঘট পালন কৰিব কলকাতাৰ 31 বছৰীয়া পোষ্ট গ্ৰেজুৱেট ট্ৰেইনী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত ভাৰতীয় চিকিৎসক সংস্থাই সেৱা বন্ধৰ আহ্বান জনাইছে অৱশ্যে ধৰ্মঘটৰ সময়ত অত্যাৱশ্যকীয় সেৱাসমূহ কাৰ্যক্ষম হৈ থাকিব বুলিও সদৰি কৰিছে সংস্থাই জৰুৰীকালীন সেৱা অব্যাহত থকাৰ বিপৰীতে বহি ৰোগী বিভাগ অৰ্থাৎ OPD সম্পূৰ্ণৰূপে বন্ধ থাকিব ইয়াৰ লগতে ইলেক্টিভ অপাৰেশ্যনসমূহো পিছুৱাই দিয়া হ'ব বুলি কোৱা হৈছে কলকাতাৰ প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ তদন্তৰ দায়িত্ব লোৱা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই RG কাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ 8জন চিকিৎসক আৰু অন্যান্য চিকিৎসা কৰ্মীক জেৰাৰ বাবে সমন জাৰি কৰিছে ইফালে বুধবাৰে নিশা একাংশ উত্তেজিত প্ৰতিবাদকাৰী কলকাতাৰ চৰকাৰী RG কাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আক্ৰমণ কৰি বিস্তৰ ক্ষতি সাধন কৰে দেশজোৰা ৰিক্লেইম দ্য নাইট প্ৰতিবাদৰ সময়ত চিকিৎসালয়খনৰ আজবাব ভাঙি চিঙি চুৰমাৰ কৰাৰ অপৰাধত 19জন লোকক গ্ৰেপ্তাৰ কৰিছে কলকাতা আৰক্ষীয়ে আৰক্ষীৰ তথ্য অনুসৰি বুধবাৰে গভীৰ নিশা বিক্ষোভৰ পোছাক পৰিধান কৰি 40ৰ পৰা 50 জনীয়া এটা দুষ্কৃতিকাৰীৰ দলে চিকিৎসালয়ৰ চৌহদ ভাঙি হা সম্পত্তি ভাঙি লণ্ডভণ্ড কৰে মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক এতিয়া ৰাজনৈতিক দলবোৰে ৰাজনৈতিক মুনাফা লাভৰ দৌৰতো নামি পৰা দেখা গৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ধৰ্ষণ আৰু হত্যাৰ বলি হোৱাৰ প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীৰ ন্যায় বিচাৰি অহা 17 আগষ্টত কলকাতাৰ মৌলালীৰ পৰা ধৰ্মতলালৈ তৃণমূল কংগ্ৰেছে এক প্ৰতিবাদী মিছিল আয়োজন কৰিছে ইফালে ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাই কলকাতাত 31 বছৰীয়া প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীৰ নিৰ্মম ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে আজি পশ্চিমবংগৰ আটাইকেইখন জিলা সদৰত মমবাতি জ্বলাই মৌন সমদল কৰিব বুলি ঘোষণা কৰিছে ইতিমধ্যে হিংসাত্মক প্ৰতিবাদৰ পাছত ৰাজ্যখনৰ শাসকি আৰু বিৰোধী দুয়োটা দলেই ইটোৱে সিটোলৈ দুখ ঠেলি দিয়া খেলা খেলিবলৈ আৰম্ভ কৰিছে ইয়াৰ মাজতে তদন্তকাৰী সংস্থা CBIয়ে ঘটনাটোৰ তদন্ত কৰি ভুক্তভোগী চিকিৎসকগৰাকীৰ পৰিয়ালটোক ন্যায় দিবলৈ সক্ষম হয় নে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ভিডিঅ' এডিটৰ ঋতুৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও